আছো কি কাম কৰিছা? এই ৰজাল পুনাই আছো বেকাৰ আছো কামত লগাব লাগে কিবা কাম লগাবা নে কাম লগাই আছো কি কাম লগাবা এই ঘৰৰ লিন্টাৰ ঢালিব লাগে ঠিকে আছে বাৰু আপুনি বহকচোন বাৰু মই চকীখন বহি আছো এই লোহাডাল যে এনেকৈ পুনাই আছে কি চৰকাৰী ঘৰ নাই পোৱা নেকি? মই এতিয়া নাই পোৱা নহয় আমাক মই এখন দিয়াই নাই। তুমিতো চৰকাৰী ঘৰ পোৱা মানুহ চৰকাৰী ঘৰ পাবই লাগে সেয়ে দুবাৰ তিনিবাৰকৈ চৰকাৰী ঘৰ পাইছে তুমিতো চৰকাৰী ঘৰ পোৱাৰ মানুহ আৰু পাবও লাগে। আজিকালি মনে মনে থাকিলে নহ'ব পঞ্চায়তলৈ যোৱা তুমি হুলস্থুল কৰিব লাগিব তেতিয়াহে তুমি চৰকাৰী ঘৰ পাবা। মধুৰ কথা এটা হ'ল নহয় তুমি পঞ্চায়তৰ ইলেকশ্যন আহি আছে তুমি কথাটো গম পাইছা নাই? পাইছোঁ বাৰু এইবাৰ তুমি ঘৰ দুৱাৰ এনেও পোৱাই নাই তুমি এবাৰ পঞ্চায়তৰ মেম্বাৰ খেলা গম পাইছা? এবাৰ মেম্বাৰ খেলা আৰু মেম্বাৰ উঠাবৰ কাৰণে মানুহৰ ওচৰলৈ যোৱাৰ কাৰণে আমি আছোঁ। খেলিলে জিকিম যাম কেলৈ নিজিকিবা তুমি চিধাই নিগেটিভ কথাটো নাভাবিবাচোন পজিটিভ কথা ভাবা। যেতিয়া এজন প্ৰাৰ্থী উঠে তাক জিকাহে এৰিম আমি জিকামেই সেইটো কথা ভাল কথা কেলৈ নিজিকিবা জিকিবা। মেম্বাৰ মই খেলিলে যেনিবা জিকিলে যেনিবা মোৰ লাভটো হ'ব জানো? এই ৰামধু তুমি লাভ লোকচানৰ কথা একো নাভাবিবা। কৈতা MLA বা মন্ত্ৰী হ'লে মানে দৰমহাটো পায়েই ৰিটায়াৰ হ'লে মানে পেঞ্চনো পায় নেকি? পাইতো আকৌ সেই ৰামধু প্ৰথমে তুমি পঞ্চায়ত ইলেকশ্যনত জিকি লোৱা তাৰ পাছত 2026ত বিধানসভা ইলেকশ্যন আহি আছে MLA হৈ লোৱা। MLA হোৱাৰ পিছত মানুহে যিমানেই গালি গাজ নাপাওক 5 বছৰ কটাই দিয়া 5 বছৰ কটোৱাৰ পিছত বিন্দাছ তুমি পেঞ্চন পাই থাকিবা। গগৈদা ঘৰে ঘৰে ভোট বিচাৰি যাব লাগিব আকৌ হাতে বহিও ধৰিব লাগিব। তুমি এবাৰহে হাতে বহিয়ে ধৰিবা তোমাক আকৌ 5 বছৰলৈ আকৌ হাতে বহিয়ে ধৰি থাকিব নহয়। বহি আছোঁ বহি আছে ময়ো বহি আছোঁ। কিবা আলোচনা কৰিছে নেকি? এই ইলেকশ্যনৰ কথা পাতি আছোঁ এইবাৰ ইয়াত ইলেকশ্যনত উঠাম বুলি ভাবিছোঁ। ইলেকশ্যন খেলিবি মন আছে খেলিবলৈ এই মজা ৰ মই বহি যাওঁ ৰ এই দল এটা লাগিব নহয় কাৰোবাৰতো দল বেনাৰ খেলি ল'ব লাগিব ইলেকশ্যন খেলিলে মানে তাকে চিন্তা কৰি আছোঁ। হয় নেকি মানে দল ঠিক নাই কৰা এতিয়া এটা কাম কৰক বন্ধন গোটৰ বেনাৰ খেলক মাইকী মানুহখিনিয়ে লোন লৈ থৈছে নাই হয় নাই আৰু ভোটটো পাব আকৌ মহিলাসকলে ভোট দিব আকৌ এনেও সেইটোতো বহুত ভাল কথা হ'ব। সেইটো তৰিকাটো লগাই দিব লাগিব কেনেকৈ ভোট দিব। এতিয়া তুমি কি ভাবিছা? মইতো ভালেই ভাবিছোঁ বাৰু আমাৰ ভোটহে লাগে আগতে ভোট যেনে আমি গোটাব লাগে আৰু গতিকে গোটেই মাইকীৰ পৰাই যদি ভোট দি দিয়ে তেতিয়াতো আৰু তুমি জিকাটো একদম খাটাং ভোটৰ ওপৰতে নিৰ্ভৰ আৰু হেৰি নকয় এতিয়া বন্ধন গোটৰ বেনাৰটো হৈ গ'ল হয় নাই এতিয়া মানুহখিনি আনিবৰ কাৰণে তৰিকাটো লগাব লাগিব পুৰা কি কৰিব লাগিব এমাহটো বন্ধন গোটত ধেৰ মানুহ আছে হয় নাই মাইকী মানুহখিনি এতিয়া সেইখিনি কেনেকৈ মহিব লাগিব হয় নাই কিবা এটা বুদ্ধি কৰিবই লাগিব। এটা কাম কৰা মই পূৰা আইডিয়া লগাই দিছোঁ কিন্তু আপোনাৰ এই বন্ধন গোট ধৰক আমাৰ ইয়ালৈ অহা কিমান বছৰ হ'ল মোটামুটি 15-20 বছৰ হৈ গ'ল হয় নাই 15-20 বছৰত যিমান ধাৰ ল'লে মানুহখিনিয়ে হয় নাই আৰু বন্ধন গোটতে সুতটো লৈছে হয় নাই এই সুতখিনি যদি আমি ঘূৰাই দিওঁ তই যদি জিক মই বোলে সুতখিনি আপোনালোকক ঘূৰাই দিম হয় নাই এতিয়া 1 লাখত বোলে আমি 10,000কৈ ঘূৰাই দিলোঁ কোনোবাই যদি 20 লাখ লৈছে সি 2 লাখ টকা পাব হয় নহয় বেয়া হ'ব নেকি? আৰু তেতিয়া আঁচনিখন নাম কৰি দিব ঋণ মুক্ত আঁচনি বুলি এখন পূৰা হেৰিত কৰি দিব পাৰিব হয় নাই আঁচনি এখন এনেও লাগিবই ভোটত জিকিবলৈ হ'লে আঁচনি আগত লাগিবই লাগিব
সেইখন দেখি আৰু মহিলা পুৰা গেম খেলিব লাগিব এইটো গেমহে গেম আৰু সঁচাই মিছাই এটা ভাষণ পুৰা দিব লাগিব পুৰা পুৰা সাৰুৱা কথা ক'ব লাগিব গম নাই পিছতো বাদ দে পিছত কওঁ নকওঁ কিন্তু মিটিঙত পুৰা দিব লাগিব লেকচাৰটো আৰু পুৰা শিকাই দিম তোক আপুনি শিকিব লিখি দিব মই লিখি দিম ভাষণটো লিখি দিব ভাষণ লিখি দিম তুমি ভাষণ গাই গ'লেই হৈ গ'ল ভাষণ দিব পাৰিম নাই আকৌ ভাষণ দিব মই নাজানো নহয় নাজানো আদেই কৰিব আমি দুজন লিখি মুখস্থ কৰিব আকৌ মই আছোৱেই নহয় তেনে হ'ব আৰু এওঁ আছেই হ'ব লিখি দিব মই পূৰা মুখস্থ হেৰি কওঁ প্ৰথমতে হেৰিখন লিখি দিওঁ মানে কি কয় এইখন মিটিঙত ভাষণ দিবৰ কাৰণে কেনেকৈ দিব লাগে অঁ হ'ব লিখি দিব মই মুখস্থ কৰিম মুখস্থ কৰি মই ষ্টেজ মানে ভাষণ দিম আৰু ঠিক আছে হেৰিখন লিখি লওক এতিয়া লিখি দিওঁ ইয়াত দিয়ক পঢ়িবলৈ দি দিয়ক আৰু অকণমান পঢ়ি চাই লওক ধুনীয়াকৈ ভাষণখন ধুনীয়াকৈ দিব লাগিব এনেকৈ ধৰণে দিব লাগিব ডাঙৰকৈ পঢ়োঁ আজি এই সভাত প্ৰথমতে তুমি নমস্কাৰটো কৰি লোৱা তাত নমস্কাৰ পাহৰি গৈছে নাজানো যে অঁ নমস্কাৰ অঁ এতিয়া পঢ়ি যাওক নমস্কাৰ পাব আজি এই সভাত উপস্থিত থকা সকলোকে সেৱা জনাইছোঁ আৰু শ্ৰদ্ধা ৰাইজে আপুনি ধুনীয়াকৈ পঢ়ি দিয়ক মই কেনেকৈ পঢ়িছোঁ মোলৈ চাই থাকিবা দেই নমস্কাৰ আজি এই সভাত উপস্থিত থকা সকলোকে সেৱা জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ পৰম শ্ৰদ্ধাভাজন ৰাইজ আপোনালোকে নিশ্চয় গম পাইছেই যে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত বন্ধনভূত হৈ খেলিব বিচাৰিছোঁ গতিকে ৰাইজ আপোনালোকৰ আশীৰ্বাদ সহায় লাগে যদি আমি পঞ্চায়ত নিৰ্বাচনত জয়ী হৈ গাঁও পঞ্চায়তবোৰ আমাৰ দখললৈ আনিব পাৰোঁ তেন্তে 2026 চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আৰু যদি জয়ী হওঁ তেন্তে 2026ত আমি বন্ধন গোটৰ চৰকাৰ বনাব পাৰিম যদি 2026ত আমি বন্ধন গোটৰ চৰকাৰ বনাব পাৰোঁ তেন্তে আপোনালোকৰ কপাল ফুলিব কেনেকৈ জানেনে যদি বন্ধন গোটৰ চৰকাৰ হয় তেন্তে আমাৰ মহিলাসকলে বন্ধন গোটৰ পৰা আজিলৈকে মুঠ কিমান টকা লোন ল'লে তাৰ সুদখিনি ঘূৰাই দিম 1,10,000কৈ ঘূৰাই দিম যদি আপোনালোকে বন্ধন গোটৰ আমাৰ মাজলৈ অহাৰ পৰা আজিলৈকে 20 লাখ টকা লৈছে তেন্তে সেইসকলে 2 লাখকৈ ঘূৰাই পাব এতিয়া লাগে আপোনালোকৰ সহায় সহযোগ প্ৰথমে পঞ্চায়তবোৰত জয়ী হ'বলৈ সহায় কৰক তাৰপিছত 2026ত আমাৰ বন্ধন গোটৰ চৰকাৰ হ'ব বুজি পালি সেইখিনি মিটিঙত ধুনীয়াকৈ লাহে লাহে ক'ব লাগিব এতিয়া গগৈদাই ষ্টেজত পঢ়ি দিছে এইটো যিটো আমি যে সুদটো ঘূৰাই দিম যে সেইটো মানুহে মানে বুজি পোৱাকৈ ক'ব লাগিব বুজি পোৱাকৈ ক'ব লাগিব যে 1 লাখত 10,000কৈ দিম কোনোবাই 20 লাখো ল'ব পাৰে বন্ধনত গোটত সোমোৱাব কোনোবাই 30 লাখো ল'ব পাৰে সেইটো বুজাই দিব লাগিব সেইটো বুজাই দিব লাগিব এতিয়া মই যেনিবা তোমাক এই বস্তুটো হেৰি কৰিলে ভোট নিদিয়াকৈ নাথাকে মানে দিবই মহিলাসকলে ভোট দিবই লাগিব এইটো হেৰি দিয়া হৈছেতো এইটো অফাৰ দিয়ে ইয়াতকৈ অফাৰ নাপায় আৰু তেতিয়া সেইদে সেইটো মুখস্থ কৰ তাৰপৰা মিটিং পটাং কৰি একদম হেৰি কৰি দিব লাগে আৰু ঘৰে ঘৰে যাবই লাগিব হ'ব তেতিয়াহ'লে বন্ধন গোটৰ সঞ্চালক মহোদয় আৰু কৰ্মকৰ্তা সকলোলৈ লগতে ৰাইজ সকলোলৈকো এটি অনুৰোধ জনাইছোঁ যে আমি এই বন্ধন গোটৰ বেনাৰ লোৱা আৰু পঞ্চায়ত নিৰ্বাচন খেলা এটি আমি ভিডিঅ' কৰিছোঁ যিটো এটা ধেমেলীয়া ভিডিঅ' য'ত নেকি আমাৰ ক'ৰবাত ভুল ভ্ৰান্তি হৈ যাব পাৰে সেইখিনি যাতে আমাক দুখ মাৰ্জনা কৰে